ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 5 ৰ বিজ্ঞানৰ বছৰীয়া পৰীক্ষা 2021-22 ৰ প্ৰশ্ন আলোচনা কৰিম। এক নম্বৰ দিছে সমুদ্ৰ লিখা 10টা আছে 10 মাৰ্ক। গৰাখহনীয়া কি প্ৰাকৃতিক দুৰ্যোগ কাক বোলে? পৃথিৱীয়ে পোহৰ কৰ পৰা পায়? 1 ঘনমিটাৰত সিজিএস পদ্ধতিৰ কিমানটা একক বৰ্গ ধৰিব? 2 মিটাৰত কিমান মিলিমিটাৰ? 1 কুইণ্টেল ভৰ কিমান গ্ৰামৰ সমান? আমাৰ ইয়াত সুনামি নহয় কিয়? পোহৰৰ গতিপথ কি? পোহৰৰ সৰ্বোচ্চ বেগ কিমান? কালি কাক বোলে? উত্তৰ দিয়া। শাক পাচলি কিয় খাব লাগে? খোৱা বস্তু নষ্ট কৰা ব্যক্তিৰ দুবিধ কি? জোখমাখত এককৰ প্ৰয়োজনীয়তা কি? পৃথিৱীৰ আৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পৰ্ক কি? লব্ধ একক কাক বোলে? দীপ্তিমান পদাৰ্থ কাক বোলে? ভূমিস্খলন হোৱাৰ দুটা কাৰণ উল্লেখ কৰা। বানপানী হ'লে যাতায়াতৰ ক্ষেত্ৰত কি অসুবিধা হয়? ইখত স্বচ্ছ বস্তু কি? উদাহৰণ দিয়া। কালিৰ একক কি? তাৰপিছত দিছে 3 নম্বৰত আছে পুৰণি কালত মানুহে কিহৰ সহায়ত সময়ৰ অনুমান কৰিছিল? 3 মাৰ্ক আছে। কণীত কি থাকে উল্লেখ কৰা? 3 মাৰ্ক। ABCD আৰু আয়োডিন ফ্লৰিনৰ অভাৱ হ'লে কি হয়? 3 মাৰ্ক এইবিলাক। খোৱা বস্তু কেনেদৰে সংৰক্ষণ কৰিব পাৰি লিখা। প্ৰজ্বলিত ঘটনা কাক বোলে? উদাহৰণ দিয়া। ভৰ আয়তন কালিৰ একক কি? প্ৰচয়া অঞ্চল কেনেকৈ বৃদ্ধি কৰিব পাৰি? বানপানী কেনেদৰে হয়? ভূমিকম্প হ'লে মানুহৰ কি অসুবিধা হয়? চাকি এটা আমি কেনেকৈ দেখা পাওঁ? দেখো লিখা। প্ৰচয়া আৰু উপচয়া অঞ্চল কেনেকৈ বঢ়াব পাৰি লিখা। 4 মাৰ্ক। তাৰপিছত একক বৰ্গ কাক বোলে? 72 বৰ্গমিটাৰত একক বৰ্গ কিমানটা থাকিব? আজিকালিৰ বস্তুৰ দিশ হাত বা বেগতেৰে নোজোখে কিয়? এমকেছ পদ্ধতিৰ দৈৰ্ঘ্য ভৰ আৰু সময়ৰ একক কি? 4বিধ পেলুৰ নাম লিখা। দূষিত পানীৰ পৰা হোৱা 4টা বেমাৰৰ নাম লিখা। এটা ঘৰৰ মজিয়াৰ দিশ 10 মিটাৰ আৰু পুতল 6 মিটাৰ। মজিয়াখনৰ কালি কিমান? মজিয়াখনত পকী কৰিবলৈ 20 চেণ্টিমিটাৰ দীঘল আৰু 6 চেণ্টিমিটাৰ পুতলৰ কেইটা ইটা লাগিব? 5 মাৰ্ক আছে। তাৰপিছত দিছে খালী ঠাই কেইটা আছে চাবা। 5টা আছে 3টা আছে 3 মাৰ্ক। তাৰপিছত দিছে 22 নম্বৰ এডৱাৰ্ড জেনাৰৰ কিমান চনত ক'ত জন্ম হৈছিল? 2 মাৰ্ক এইবিলাক। জেমছ ৱাট কিমান চনত কোনখন চহৰত স্থায়ীভাৱে বাস কৰিছিল? জেমছ ৱাট কিমান বছৰ বয়সত মৃত্যু হৈছিল? এডৱাৰ্ড জেনাৰে পুৰস্কাৰ পোৱা 2খন দেশৰ নাম লিখা।